খুব ধুনীয়া কাহিনী কম আপোনালোকক এটা ল'ৰা আৰু এজনী ছোৱালী দুইটাই খেলি আছিল ল'ৰাটোৰ হাতত কেইটামান মাৰ্বলছ আছিল আৰু ছোৱালীজনীৰ হাতত কেইটামান কেণ্ডিজ আছিল ল'ৰাটোৱে ক'লে মই তোমাক মাৰ্বলছ কেইটা দিম তুমি মোক কেণ্ডিজ কেইটা দিবা ছোৱালীজনীয়ে ক'লে ঠিক আছে আৰু দুইটাই এক্সচেঞ্জ কৰাৰ কথাটো মানি ল'লে ল'ৰাটোৱে সি মাৰ্বলছখিনি যে দিছিলে তাৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু ডাঙৰ মাৰ্বলটো পকেটত ৰাখি থলে ছোৱালীজনীক বাকীখিনি মাৰ্বলছ দি দিলে কিন্তু ছোৱালীজনীয়ে যিমান কেইটা কেণ্ডিজ আছিল গোটেইকেইটা ল'ৰাটোক দি দিলে ৰাতি ছোৱালীজনীয়ে শান্তিৰে শুই আছে কিন্তু ল'ৰাটোৱে শুব পৰা নাই তাৰ মনত এটা প্ৰশ্ন আহি আছে মই যিদৰে এটা মাৰ্বল ধুনীয়া মাৰ্বল ৰাখি থলো তেনেকৈ তাইও বাৰু কেণ্ডিজ কেইটামান ৰাখি থলে নেকি বাৰু লুকুৱাই গতিকে আমাৰ সম্পৰ্কটো তেনেকুৱাই হয় যদি আমি সম্পৰ্কটোত 100% তেতিয়া আমি নিশ্চিন্ত মনেৰে আৰু শান্তিৰে থাকিব পাৰো গতিকে নিজৰ ফালৰ পৰা এফৰ্ট দিয়ক দ্বিতীয়জনে দিছে নাই সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু নিজে আমি সত্যত থকাটো অতি গুৰুত্বপূৰ্ণ